এতিয়া প্ৰথম কথাটো কি কিছুমান পুলিচ অফিচাৰে নিজকে মানে ৰজা বুলি ভাবে আৰু কিছুমানে নিজকে মানে ডন বুলি ভাবে তেওঁ মানে ডন তেওঁ যাক মন যাক মাৰিব পাৰে সেনেকৈ ভাবে তো সেই ভাবাটো ভুল ঠিক আছে যিবোৰ গুণ্ডা সেই গুণ্ডা যিবোৰে গুণ্ডামি কৰে সেইবোৰো গুণ্ডা নিচিনাকৈ কৰক কাম কিন্তু ডেলিভাৰী বয় এটা তেওঁ কাম কৰি পেলাই কষ্ট কৰি চলি থকা ল'ৰা এজনক ছিগনেল ভাঙিছে বুলি মাৰাটো কথা নহয় ছিগনেল যদি ভাঙে তাৰে ফাইন হ'ব ছিগনেল যদি ভাঙে তাক বুজোৱা যাব কিন্তু হাত উঠোৱাটো কেনেকুৱা কথা আৰু মই সেই পুলিচ অফিচাৰজনক সেই গুণ্ডা পুলিচ অফিচাৰজনক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ তেওঁ যিহেতু পুলিচটো তেওঁতো আইনৰ কথা জানে বাৰু হয় নহয় পুলিচ হৈছে যে তেওঁতো আইনৰ কথা জানে তেওঁ আইনৰ মাজতে তেওঁ কাম চলি থাকে দিনটো তেওঁক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে কোনখন আইনৰ কিতাপত লিখা আছে আৰু কোনটো ছেকশ্যন যে পুলিচে মানুহক ছিগনেল ভাঙোতে মাৰিব পাৰে বুলি তেওঁ অচি হয় কাৰণে তেওঁ ধৰকচোন মানে গোটেইখিনি বস্তু চাই আছে ছিগনেল ভাঙাৰ কাৰণে মানুহজনৰ ওচৰত তেওঁ দৌৰি গৈছে কিন্তু দৌৰি গৈ পেলাই মাৰিব নালাগে দৌৰি গৈ পেলাই তেওঁ খং কৰক তেওঁৰ পৰা ফাইন লওক কিন্তু দেখোন এইটোনো গুণ্ডা ৰাজ দেখোন তেওঁ গৈ পেলাই মাৰি দিছে ল'ৰাজনক হা আৰে যিবোৰ চুৰ ডকাইত আছে যিবোৰ ডাঙৰ ডাঙৰ ক্ৰিমিনেল আছে হা সেইবোৰক ধৰিব নোৱাৰে হা সামান্য এই ছিগনেল ভাঙা ল'ৰাটোক একদম ৰাস্তাত ঘুচিয়াইছে ল'ৰাটো হেলমেট পিন্ধিছে হেলমেটৰ ওপৰদি ল'ৰাটোক ঘুচিয়াইছে আৰু কিবা এটা কথা কোৱা বুলি শুনা নিচিনা লাগিছে মোৰ মাৰি দিম বুলি মাৰি পেলাম বুলি হা পুলিচ এজনৰ মুখৰ পৰা যদি মাৰি পেলাম শব্দটো আহে এতিয়া দেখোন আমাৰ নিচিনা যিবোৰ জেনেৰেল পাব্লিকে এতিয়া পুলিচ এজন দেখি পেলাই জেনেৰেল পাব্লিকে নিজকে ছিকিয়ৰ বুলি ভাবিব নে মানুহ এজনে পুলিচক দেখি পেলাই উল্টাই দেখোন এতিয়া ভয়হে খাব দেখোন মানুহ এজনৰ যেতিয়া বিপদ হ'লে মানুহজন ক'ত যায় মানুহজন পুলিচৰ ওচৰত যায় এতিয়া যদি বিপদ কাৰোবাৰ হ'ব মানুহজন পুলিচৰ ওচৰত যাবৰ কাৰণে যদি মানুহে ভয় খায় তেন্তে মানুহজন কাৰ ওচৰত যাব উল্টা হৈ যাব দেখোন মানুহে কি গুণ্ডাৰ ওচৰত যাব নেকি মানুহে বিপদত এতিয়া মানুহে বিপদত পুলিচৰ ওচৰত যায় এতিয়া পুলিচে যদি কিছুমান এইবোৰ পুলিচে যদি এনেকুৱা ৰূপবোৰ যদি দেখাই থাকে এতিয়া আমাৰ নিচিনা জেনেৰেল পাব্লিকে উল্টা দেখোন ভয়হে খাব তেওঁলোকৰ পৰা এতিয়া গোচৰ এতিয়া কি ধৰণৰ বা এতিয়া ৰুজু কৰে এতিয়া ধৰকচোন এতিয়া মোৰ মতে ধৰকচোন চৰ মাৰাৰ কাৰণে ধৰকচোন গ্ৰিভিয়াছ হাৰ্ট হয় চৰ মাৰাৰ কাৰণে ধৰকচোন ভলেণ্টাৰীলি হাৰ্ট হৈছে চৰ মাৰাটো এটা হাৰ্ট হয় গ্ৰিভিয়াছ হাৰ্টো নহয় চৰ মাৰাটো হাৰ্ট হৈছে কিন্তু হাৰ্ট হ'লে মানে এইটো ছেকশ্যনটো বেলেবল হয় কিন্তু মই ভাবোঁ এইজন পুলিচৰ কাৰণে অকল তেওঁক মাৰাটোৰ ছেকশ্যন নহয় তেওঁক ডাইৰেক্ট মোৰ মতে এনেকুৱা পুলিচ অফিচাৰক ডাইৰেক্ট টাৰ্মিনেট কৰিব লাগে মই বাৰে বাৰে কৈ আছোঁ এনেকুৱা পুলিচ অফিচাৰক টাৰ্মিনেট কৰিব লাগে DGP ছাৰে ঠিক আছে আমি এতিয়া গম পালোঁ যে অলপ আগত তেওঁক ছাছপেণ্ড কৰিছে কিন্তু ছাছপেণ্ড কৰাটো চলিউশ্যন নহয় চলিউশ্যন হ'ব টাৰ্মিনেশ্যন যেতিয়া টাৰ্মিনেট কৰিব সেনেকুৱা পুলিচ অফিচাৰক চাকৰিৰ পৰা তেতিয়া নেক্সট টাইম এনেকুৱা কাম কোনো পুলিচ অফিচাৰে নকৰে